নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক আমি আজি দুখ আৰু সুখ মিশ্ৰিত কৰি কিছু কথা ক'বলৈ লগা পৰিস্থিতিৰ উদ্ভৱ হ'ল আজি ৩ মাৰ্চ আজি আপোনালোকৰ মৰমৰ চেনেল এনিটাইম 24 এ 5 বছৰ সম্পূৰ্ণ কৰিলে আমি কাইলৈৰ পৰা 6 বছৰত ভৰি দিম হে আমাৰ কাৰণে অতি সুখৰ কথা কিন্তু আমাৰ কাৰণে অতি দুখৰ কথা যে আমি আজি 5 বছৰে অসমৰ ৰাইজৰ কাৰণে যিখিনি সেৱা আগবঢ়াই আহিছিলো যিটো আমাৰ ফেসবুক পেজ আমাৰ চেনেলৰ যিটো ফেসবুক পেজ যিটো আপোনালোকে যথেষ্ট মৰম দিছিলে যথেষ্ট স্নেহ দিছিলে আৰু আগুৱাই নিয়াত আপোনালোকে যথেষ্ট সহযোগ কৰিছিলে এই চেনেলটো হঠাৎ আজি 2 মাহ আগত কোনো দুষ্কৃতিকাৰীয়ে হেক কৰিলে অৰ্থাৎ চেনেলটো আমাৰ ওনাৰশিপৰ পৰা আমাৰ প্ৰপাইটৰশিপৰ পৰা তেওঁলোকৰ হাতলৈ লৈ গ'ল হঠাৎ আমাৰ এটা বৰ্জপাত পৰাৰ দৰে হ'ল কিন্তু আমি এটা চেষ্টা কৰিছো যে আমি ফেসবুকলৈ লিখালিখি কৰিছো ফেসবুক অথৰিটিলৈ আমি লিখালিখি কৰিছো আমি পেজটো হয়তো ঘূৰাই পাম হয়তো নেপাব পাৰো হেয়া সময়ে ক'ব হেয়া ভৱিষ্যতৰ হাতত আমি ভগৱানৰ ওপৰতো আস্থা ৰাখো ভগৱানেও নিশ্চয় এই ক্ষেত্ৰত আমাক সহায় কৰিব আৰু ফেসবুক সিকিউৰিটি টিমলৈকো আমি আহ্বান জনাই থৈছো আমাৰ ইতিমধ্যে আমাৰ টেকনিক্যাল গ্ৰুপে কাম কৰি আছে এই সংক্ৰান্তত কিন্তু ফেসবুক আমাৰ মূল পেজটো হেক হোৱাৰ আগত আমি আজিৰ দিনটোৰ কাৰণে এটা বিশেষ অনুষ্ঠান ঘোষণা কৰি থৈছিলো আজি আমাৰ যেটো এনিভাৰ্সাৰী আজি যেটো জন্ম এনিভাৰ্সাৰী আসলতে সেই দিনটো আমি বিশেষভাৱে উদযাপন কৰাৰ কথা আছিল গুৱাহাটীৰ শিল্পগ্ৰাম নামৰ অনুষ্ঠানটো আপোনালোকে জানে তাৰ যেটো অডিটৰিয়াম তাৰ যেটো প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহত আমি আজি এটা বঁটা বিতৰণী অনুষ্ঠান লগতে সাংস্কৃতিক সন্ধিয়া আৰু ক্যালেন্ডাৰ গাৰ্ল এণ্ড ক্যালেন্ডাৰ বয়জ বুলি এটা অনুষ্ঠানো আমি আয়োজন কৰিছিলো কিন্তু দুৰ্ভাগ্য যে যেহেতু আমাৰ মূল মাৰ্কেটিং প্লেটফৰ্মখন ফেসবুকৰ প্লেটফৰ্মে আমাৰ কাৰণে মূল মাৰ্কেটিং আছিল ইউটিউব চলি আছে আমাৰ ওয়েবসাইট চলি আছে বা ইনষ্টাগ্ৰামো চলি আছে কিন্তু ফেসবুকৰ যিখন পেজ সেইখন আমাৰ মূল বজাৰ ব্যৱস্থাৰ লগত জড়িত এটা আমাৰ অনুষ্ঠান হৈ আছিল যৰ পৰা আমি ফেসবুকৰ পৰাও এটা লিটল এমাউন্ট আমি সৰু এমাউন্ট এটা আমি পাই আছিলো ঠিক সেইদৰে আমি থাৰ্ড পাৰ্টি এডভাৰটাইজমেন্টও পাই আছিলো ঠিক সেইদৰে আমি এই যে অনুষ্ঠানটো কৰিবলৈ ওলাইছিলো আজিৰ তাৰিখটোত শিল্পগ্ৰাম প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো কৰিবলৈ হলে আমি সৰু বৰ বিভিন্ন প্ৰতিষ্ঠানৰ ওচৰত বিত্তীয় প্ৰতিষ্ঠান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওচৰত আমি আসলতে হাত পাতিব লগা হয় অনুষ্ঠানটো সুচাৰুৰূপে সুন্দৰকৈ পৰিচালনাৰ কাৰণে যেহেতু এই অনুষ্ঠানটো আমি এটা ডাঙৰ স্কেলত ভাবিছিলো সেই অনুষ্ঠানটো কৰিবলৈ গলে আমাক যথেষ্টখিনি টকা পইচাৰ দৰকাৰ আমাৰ দৰে এটা সৰু অৰ্গানাইজেচনে ব্যক্তিগত খণ্ডৰ পৰা নিজৰ হাতৰ পৰা ইমানখিনি টকা খৰচ কৰাটো সম্ভৱ নহয় সেয়ে আমি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওচৰ চাপিছিলো কিন্তু আমি হতাশ হ'ব লগা হ'ল ব্যৱসায়িক প্ৰতিষ্ঠানে এটাই প্ৰশ্ন কৰে আপোনালোকৰ মূল পেজটো নাই যেটো পেজতে আপোনালোকক আমি আসলতে এডভাৰটাইজ কৰিলে আমিও বেনিফিটেড হ'ম হয়ও কাৰণ তেওঁলোকেও নিজৰ বেনিফিটটো চাব যাৰ কাৰণে আমি অনুষ্ঠানটো বাতিল কৰিব লগা হ'ল আৰু যিখিনি ব্যক্তিক আমি বটাৰ বাবে নিৰ্বাচিত কৰিছিলো তেখেতসকলক আমি মেইল যোগে আৰু কোনো হয়তো কোনোৱে নিজেই ফোন কৰিছিলে আমি জনাইছিলো গোটেই বিষয়টো যে আমাৰ এই তো পস্পন হৈছে আমি হয়তো অলপ দিন পিছত আকৌ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম কিন্তু দুৰ্ভাগ্য আমাৰ এজন বটাপ্ৰাপক তেখেতক আপোনালোকে সকলোৱে জানে সৌৰভ বৰকটকীৰ ঘৰ তেজপুৰৰ এই বিশেষ ব্যক্তিগৰাকীক আপোনালোকে জানে এগৰাকী প্ৰকৃতিবিদ হিচাপে আৰু তাতোকৈ তেখেতৰ ডাঙৰ পৰিচয়টো হ'ল সৰ্পবান্ধৱ বুলি ক'লে তেখেতক আসলতে অসমত ভাৰতৰ বাকি অঞ্চলৰ কথা মই নাজানো কিমান তেখেত ব্যাপ্ত হৈছে কিন্তু অসমত তেখেতক এতিয়া যথেষ্টখিনি জানে আৰু তেখেতৰ পৰা এনিটাইম 24 যথেষ্ট উপকৃত হৈছিল তেখেতে প্ৰায়বোৰ তেনে ধৰণৰ সৰ্পবান্ধৱ হিচাপে সৰ্পক উদ্ধাৰ কৰা বা সৰ্প সুৰক্ষা কৰাৰ ক্ষেত্ৰত বা পক্ষীকুলৰ বা বিভিন্ন প্ৰকৃতি সম্বন্ধীয় বিভিন্ন বাতৰি আমাৰ চেনেলৰ জৰিয়তেসমূহ যাৰ বিনিময়ত আমি এটা গৌৰৱ অনুভৱ কৰিছিলো যে আমি এটা সজাগতামূলক অনুষ্ঠানৰ সৃষ্টি কৰিব পাৰিছো ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰিছো সেই বৰকটকীদেৱ আজি হঠাৎ তেখেতে আমাৰ সেই মেইলটো নাচালে
আমাৰো কিবা এটা মিসকমিউনিকেশ্যন হ'ল বুলি ক'ব লাগিব, হয়তো ফোন কল কৰা নহ'ল। মই তেখেতৰ লগত হোৱাটছআপত সচৰাচৰ কণ্টেক্টত থাকোঁ, তথাপিতো কিবা কাৰণত এইটো এটা মিসকমিউনিকেশ্যন হৈ গ'ল, তেখেতক মোৰ তৰফৰ পৰা ফোন কল বা হোৱাটছআপ কৰা নহ'ল। মেইলত জনালোঁ, তেখেতে বোলে মেইল চেক নকৰিলে, যাৰ বিনিময়ত তেখেত আজি আহি কলাক্ষেত্ৰৰ ওচৰৰ সেই শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত আমাক বিচাৰি পেলাই হতাশ হ'ল। এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক, যিহেতু ব্যক্তি এগৰাকী তেজপুৰৰ পৰা, সুদূৰ তেজপুৰৰ পৰা এনেকৈ আহিব লগা হ'ল। তথাপিতো কি ক'ম, আমি বহুত দুখিত, আমি বহুত লাজ পাইছোঁ, দুখ প্ৰকাশ কৰিছোঁ, তেখেতৰ ওচৰত আমি ক্ষমাও বিচাৰিছোঁ। কিন্তু তেখেত যিহেতু আহিলে, আমি আপোনালোকৰ লগত তেখেতক পৰিচয়টো কৰাই দিবই লাগিব। আমি ঋণখিনি বৰ্তমান, আমি পিছৰ অনুষ্ঠানটো তেখেতক আকৌ মাতিম, কিন্তু বৰ্তমান আজি যিহেতু তেখেত আহিলে, গতিকে আমি একদম কৰজোৰে ক্ষমা প্ৰাৰ্থনা কৰি এটা সৰু সম্বৰ্ধনা মাত্ৰ তেখেতলৈ আমি আগবঢ়াইছোঁ। লগতে যিটো আমাৰ এনিটাইম উদ্দীপনা বঁটা, সেই বঁটাটো আচলতে আমাৰ সম্পূৰ্ণ ৰেডি হৈ আছিলে। আমি যদিও অনুষ্ঠানটো পাতিব নোৱাৰিলোঁ, বঁটাটো আমাৰ যিটো আমাৰ মমেণ্টটো আমাৰ ৰেডি আছিলে, গতিকে সেই মমেণ্টটো তেখেতলৈ আজিৰ তাৰিখত আমি আগবঢ়ালোঁ। আৰু আজিৰ এই আৰু এটা কথা, আজি এটা খুব ভাল দিন আচলতে। এনিটাইম 24ৰ জন্মৰ দিনটো যে এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস, ই আমাৰ কাৰণেও সৌভাগ্যৰ কথা। আৰু এই আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱসত আমাৰ কাষত আছে এগৰাকী বন্যপ্ৰাণী সংৰক্ষক বা প্ৰকৃতি প্ৰেমী, সেয়াও আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা। যাহওক, আমি শ্ৰী বৰকটকীদেৱক এতিয়া আমাৰ সেই দিব লগা সেই মূল সন্মানটো যদিও দিব পৰা নগ'ল, আজিৰ কাৰণে আমি এইখিনি সন্মান আগবঢ়াবলৈ বিচাৰিছোঁ। আৰু নেক্সট আমি যেতিয়া অনুষ্ঠানটো অনুষ্ঠিত কৰিম, সেইদিনাও তেখেতক আমি আকৌ মাতিম। তেখেত সেইদিনা নিশ্চয় আহিব লাগিব। আজি যিখিনি কষ্ট কৰিলে, আকৌ অকণমান কষ্ট কৰিব লাগিব। আৰু এই কষ্টখিনি আচলতে অসমৰ ৰাইজৰ কাৰণে কৰিব লাগিব বৰকটকীদেৱে। হয়, আমাৰ সাক্ষাৎকাৰ এটাও লোৱা হৈছে, আৰু সাক্ষাৎকাৰটোত আপোনালোকে ডিটেইলছ গোটেই কথা জানিব। এই মুহূৰ্তত বৰকটকীদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। মোৰ লগত আছে এয়া কল্পনা শৰ্মা। কল্পনা শৰ্মা এগৰাকী এডভোকেট গুৱাহাটী হাইকোৰ্টৰ, আৰু তেখেতে 3 বছৰ কাল ফৰেইন ট্ৰিবিউনেল জাজ হিচাপে, মেম্বাৰ হিচাপে কাম কৰিছিলে। আমাৰ মাজত কল্পনাক পাই আমি ভাল পাইছোঁ, আৰু কল্পনাৰ হাতে দিয়ে মই ফুলাম গামোচাখন তেখেতৰ ডিঙিত অৰ্পণ কৰিবলৈ, সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ লগত কৈছোঁৱে, মই ট্ৰফিটো আছিলে আমাৰ হাতত, গতিকে বৰকটকীদেৱক এই ট্ৰফিটো আমি অৰ্পণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। যিদৰে অলপ কষ্টও পাইছোঁ যে আজি এনে কৈ আমি দিব লগা হ'ল। আকৌ দিম, কিন্তু আজিৰ কাৰণে এইটোকে গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালোঁ। এয়া মোৰ লগত আছে আমাৰ অনুষ্ঠানৰ, আমাৰ এনিটাইম 24 জইণ্ট এডিটৰ, আৰু মই নিজেই প্ৰতিমা বৰুৱা, আপোনালোকে অলপ অলপ চিনি পাই চাগে, আপোনালোকৰ মুখ্য সম্পাদক। এয়া আমি দুয়োগৰাকীয়ে জইণ্টলি আৰু আগবঢ়ালোঁ, বুলিও আগবাঢ়ি আহা বুলি আমাৰ মেম্বাৰ মৃদু আহা, সকলোৱে আমি ধৰি দিওঁ, সকলোখিনি আহা। বৰকটকীদেৱক এয়া আমি অৰ্পণ কৰিলোঁ। পঞ্চম বৰ্ষতি অনুষ্ঠানত উপস্থিত হৈছিলেহি, আৰু বিশেষকৈ দুখ লাগিছে সেই দুষ্ট চক্ৰই যিটো তেওঁলোকৰ চেনেলটো হেক কৰাটো। মই চাইও আছোঁ, হয়, তেওঁলোকৰ চেনেলটো ভিউৱাৰ্ছখিনি গোটেই নাইকিয়া হৈ গ'ল, আৰু চেনেলটো নাইকিয়া কৰি পেলালে। আৰু এই দুষ্ট চক্ৰৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰটো যাতে কেতিয়াও সফল হ'ব নোৱাৰে, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু পুনৰ মই সপৰিয়ালক, যিহেতু এই চেনেলটোৰ জৰিয়তে অসমৰ বিভিন্ন জিলাত বন্যপ্ৰাণী প্ৰকৃতিৰ প্ৰতি সংৰক্ষণৰ কেনেকৈ ভূমিকা ল'ব লাগে, তেওঁলোকৰ যিটো অৱদান, এইটো সদায় মই লেখত ল'বলগীয়া, আৰু সদায় মই এইটোৰ ওপৰত তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। কাৰণ জীৱ জন্তুৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি অৱদান, এইটো মানিবই লাগিব। ধন্যবাদ।